নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ আজি আমি অনুশীলনী 6.4 ৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো তোমালোকে ইতিমধ্যে এই ত্ৰিভুজ চেপ্টাৰটোৰ বিষয়ে আগতেও পাইছা আজি আমি ইয়াৰে 4 নম্বৰ অংকটো কৰিবলৈ ওলাইছো ইয়াত কি কৈছে দুটা সদৃশ ত্ৰিভুজৰ কালি সমান সদৃশ ত্ৰিভুজৰ কালি সমান প্ৰমাণ কৰা যে হিহত সৰ্বসম প্ৰথমতে আমি দুটা ত্ৰিভুজ আঁকি ললো ABC এটা ত্ৰিভুজ ABC আন এটা ত্ৰিভুজ আমি আঁকি ললো PQR এই ত্ৰিভুজ দুটা আমি আঁকি লৈছো এই দুটা ত্ৰিভুজ কি বুলি দিয়া আছে সদৃশ আৰু ইহতৰ কালি কি বুলি দিয়া আছে সমান আমি ধৰি ললো ধৰা হল ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদৃশ গাড়ী ইহতৰ কালি ইহতৰ এৰিয়া অফ ত্ৰিভুজ ABC সমান এৰিয়া অফ ত্ৰিভুজ PQR গাড়ী প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR এইখিনি বুলি প্ৰমাণ কৰিব লাগে এটো হল বিশেষ সূত্ৰ এবাৰ আমি ডাইৰেক্ট প্ৰমাণলৈকে যাম প্ৰমাণ যেহেতু আমাক কি দিছে ABC আৰু PQR এই ত্ৰিভুজ দুটা কি বুলি দিয়া আছে সদৃশ যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এটা যেহেতু সদৃশ তেন্তে কি হ'ব এৰিয়া অফ ABC আৰু এৰিয়া অফ PQR আমি এটা ফৰ্মুলা পাইছিলো উপপাদ্য পাইছো ইয়াৰ আগত যে ত্ৰিভুজৰ দুটা ত্ৰিভুজ যদি সদৃশ হয় তেন্তে সেই সদৃশ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত ইহতৰ বাহুৰ বৰ্গৰ অনুপাতৰ সমান অৰ্থাৎ এই ত্ৰিভুজৰ কালিৰ অনুপাত ইহতৰ তেনেহলে বাহুবিলাকৰ বৰ্গৰ অনুপাতৰ সমান ইয়াত ধৰা হল আমি ইয়াত BC বাহুডাল লব পাৰো যদি আমি BC বাহুডাল লওঁ ইয়াত তেনেহলে ইয়াৰ BC বাহুডালৰ বৰ্গ তেনে কাৰ বৰ্গৰ সমান হ'ব QR বাহুডালৰ বৰ্গৰ সমান এটা উপপাদ্য মতে এটা আমি উপপাদ্যত পাইছো উপপাদ্য মতে আউন সমান যেটো ত্ৰিভুজ দুটাৰ কালি সমান তেনেহলে ABC ৰ কালি আৰু PQR ত্ৰিভুজৰ কালি সমান যেটো এটা আন্তৰে হৰণ কৰিলে আমি কি পাম 1 পাম তে ইয়াত থাকো BC স্কয়াৰ আৰু ইয়াত থাকো QR স্কয়াৰ ইয়াক বৰ্গ পূৰণ কৰিলে হ'ব BC স্কয়াৰ ইকুৱেল QR স্কয়াৰ ইয়া যদি বৰ্গমূল লং তেনেহলে এটা থাকিব BC আন্তত থাকিব QR তে আমি এইখিনি পালো BC আৰু QR আকৌ নাইবা আকৌ আমি এনেকৈ লিখিব পাৰো আকৌ আমি ইতিমধ্যে BC আৰু QR ডাল সমান বুলি পালো আকৌ যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ত্ৰিভুজ দুটা যেহেতু সদৃশ এতেকে ইয়াৰ B কোণটো আমি Q কোণৰ সমান বুলি লিখিব পাৰো নাইবা C কোণটো আমি R কোণৰ কি লিখিব পাৰো সমান বুলি লিখিব পাৰো কাৰণ সদৃশ ত্ৰিভুজৰ কোণবিলাক সদায় কি থাকে সমান থাকে গতিকে আমি কোণবিলাক সমান পালো আমাক প্ৰমাণ কৰিব লাগে কি ত্ৰিভুজটা সদৃশ মই ইয়াতে লিখি দিছো এতেকে এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR কি পালো যে B কোণটো ইয়াৰ Q কোণৰ সমান পালো BC বাহুডাল QR বাহুডালৰ সমান পালো আৰু C কোণটো R কোণটোৰ কি পালো আমি সমান পালো ইয়াত ইয়া ওপৰত পাইছো BQ কোণৰ সমান C কোণ R কোণৰ সমান আৰু BC QR ৰ সমান যেহেতু সমান এতেকে
ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR আৰু এইটোৱে আমাক প্ৰমাণ কৰিবলৈ দিছিল তেনে আমাৰ ইয়াতে প্ৰুভড হ'ল আমি বুজি পাইছো কেনে ধৰণে কৰা হৈছে প্ৰথমতে আমাৰ এইখিনি বিশেষ সূত্ৰত গুছি গৈছে আমি প্ৰথমতে যেহেতু ত্ৰিভুজটা সদৃশ আছিল সদৃশ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত সদায় ইয়াৰ বাহুৰ বৰ্গৰ অনুপাতৰ সমান উপপাদ্য মতে পাইছো এইটাৰ কালি সমান যেহেতু সেইকাৰণে আমি 1 লিখিছো বৰ্গ পূৰণ কৰাৰ লগে লগে আমি বাহুবিলাক সমান যেহেতু পালো অৰ্থাৎ বাহুডালৰ সমানতা উলিয়াই ললো এবাৰ আমি ত্ৰিভুজ যেহেতু ত্ৰিভুজ দুটা ABC আৰু PQR ত্ৰিভুজটা সদৃশ তেনেহলে ইহতৰ A গুণটো P গুণৰ B গুণটো Q গুণৰ C গুণটো R গুণৰ আমি সমান বুলি পালো এবাৰ আমি কি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ দুটা সদৃশ বুলি সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে আমি প্ৰথমতে B গুণটো Q গুণৰ সমান বুলি আমি প্ৰমাণ কৰিলো BC বাহুডাল QR ৰ সমান বুলি আমি ইয়াতে পাইছো নাইবা ইয়াত 1 নং বুলি উল্লেখ কৰিব পৰা ইয়াত লিখিব পৰা 1 নংৰ পৰা লিখি ল'ব পৰা তাৰপিছত C গুণটো R গুণটোৰ সমান ইয়াত লিখিব পৰা যেহেতু ত্ৰিভুজটা সদৃশ নিলিখিলেও কোনো অসুবিধা নাই গতি আমি বুজি পালো বা ইয়াত আমাৰ C কাৰ্যটা হল কি ASA C কাৰ্যমতে ত্ৰিভুজ দুটা কি হল সৰ্বসম হল ইয়াৰ লগে আমাৰ এটো সম্পূৰ্ণ হল তোমালোকে এটো ভালৰে আৰু এবাৰ ৰিপিট কৰি চাবা বুজি পাবা এবাৰ তোমালোকৰ 5 নম্বৰ অংকটো তোমালোকে নিজে কৰিব লাগিব 5 নম্বৰ যেটো জ্যামিতি আছে তোমালোকে নিজে কৰিব লাগিব কেনেকৈ কৰিব লাগে মই বস্তুটো বুজাই দিছো অলপমান মন দিবা মন দিলে বুজি পাবা চাবাও কেনে ধৰণে কৰা হয় কি কৈছে ABC ত্ৰিভুজৰ AB BC আৰু C বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F DF আৰু ABC ৰ কালিৰ অনুপাত উলিয়া প্ৰথমতে আমি ABC ত্ৰিভুজ এটা আঁকিব লাগিব A B C ইয়াত কৈছে কি AB বাহুৰ মধ্যবিন্দু D ইয়াত লিখিলা BC বাহুৰ মধ্যবিন্দু E ইয়াত দিলা AC বাহুৰ মধ্যবিন্দু কি F দিলা এইবাৰ প্ৰমাণ কৰিব দিছে কি অনুপাত উলিয়াব দিছে কি DE আৰু F এই মাজৰ যে ত্ৰিভুজটো আছে ইয়াৰ অনুপাত আৰু ABC ৰ অনুপাত কি হিটো উলিয়াব লাগে আমি কি কৰিম চাবা D আৰু F হৈছে ক্ৰমে AB আৰু AC ৰ মধ্যবিন্দু যেহেতু মধ্যবিন্দু তেনে DF হৈছে মধ্যবিন্দু সংযোগী ৰেখা ইয়াৰ উপপাদ্য মতে তেনেহলে DF বাহুডাল BC তেনেহলে কি হ'ব সমান্তৰাল হ'ব অৰ্থাৎ DF বাহু সমান্তৰাল BC আৰু মাপত ই কি হয় আধা হয় অৰ্থাৎ DF ৰ মান BC ৰ আধা হয় আৰু DF ৰ মান BC ৰ কি হয় আধা হয় এটা উপপাদ্য আছে DF যদি BC ৰ সমান্তৰাল হয় তেনেহলে DF আমি সমান্তৰাল কি লিখিব পাৰো BE বুলি লিখিব পাৰো আৰু DF টা তেনেহলে সমান বুলি লিখিব পাৰো যেটো ইয়াত আধা হৈছে BC ৰ আধা তেনেহলে কি হ'ব BE বুলি লিখিব পাৰো যেহেতু এই বাহু দুডাল সমান আৰু মাপত সমান্তৰাল আৰু মাপত সমান গতিকে BEFD এটা সামন্তৰিক হ'ব BEFD এটা কি হ'ব সামন্তৰিক হ'ব যেহেতু BEFD এটা সামন্তৰিক তেতিয়া ইয়াত DE ডাল এডাল কৰ্ণ হ'ব তেতিয়া এই ত্ৰিভুজটা আৰু এই ত্ৰিভুজটা তোমালোকে এবাৰ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিব কোন দুটা যেনে DBE আৰু DFE এই ত্ৰিভুজ দুটাৰ সহজতে কৰিব পাৰিবা DF বাহুডাল BE বাহুডালৰ সমান BD বাহুডাল EF বাহুডালৰ সমান আৰু এইডাল উমৈহতীয়া বাহু গতিকে ত্ৰিভুজ দুটা সৰ্বাংগসম যেহেতু ত্ৰিভুজটা সৰ্বাংগসম ত্ৰিভুজৰ কালি সমান তেনেহলে এই দুটা ত্ৰিভুজৰ কালি কি হ'ব সমান হ'ব একে ধৰণে তোমালোকে এতিয়া DECF এটা এটা সামন্তৰিক হ'ব এডাল কৰ্ণ হ'ব এটা দুটা ত্ৰিভুজ হ'ব এই দুটা ত্ৰিভুজৰ তেনেহলে কি হ'ব কালি ইহতৰ সমান হ'ব গতে এটা সৰ্বসম হ'ব ঠিক তেনে ধৰণে ADF আৰু DEF এই ত্ৰিভুজ দুটাও তেনেহলে কি হ'ব সৰ্বসম হ'ব তেনেহলে গম পাবা DEF এই ত্ৰিভুজটো DBE ৰ সৰ্বসম
ইচি এফৰ সৰ্বসম আৰু এডি এফৰ সৰ্বসম গতিকে এই চাৰিওটা সমান ত্ৰিভুজ ইয়াতে সোমাই আছে সেয়ে লিখিব পাৰিবা এ বি সি ত্ৰিভুজৰ কালি সমান সমান এ ডি এফৰ কালি যোগ ডি বি ইৰ কালি যোগ ডি ই এফৰ কালি যোগ এফ ই চিৰ কালি এনেধৰণে উলিয়াই লৈ গোটেইকেইটাক যোগ কৰিলে ইয়াৰ অনুপাতটো ওলাই পৰিব মই জাস্ট আইডিয়াটো দিছোঁ মই সেইকাৰণে স্পীডত কৈছোঁ যাতে তোমালোকে নিজে চেষ্টা কৰি লোৱা এইবাৰ তোমালোকক মই আলোচনা কৰিম 6 নম্বৰ প্ৰশ্নটো এইবাৰ 6 নম্বৰ প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ চাবা এতিয়া আমাক 6 নম্বৰটোত কি দি আছে যে প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান এতিয়া চাবা আমি প্ৰথমতে দুটা ত্ৰিভুজ ধৰি লওঁ ধৰা হল এ বি সি আৰু পি কিউ আৰ দুটা সদৃশ ত্ৰিভুজ আঁকি লৈছোঁ মই এ বি সি আৰু ইয়াতো আঁকি লৈছোঁ পি কিউ আৰ তাৰপিছত কৈছে কি সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান মধ্যমা তাৰমানে এডাল বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখা আমি মধ্যবিন্দু ধৰা হ'ল বি চিৰ মধ্যবিন্দু ইয়াত দিলোঁ এম ইয়াৰ পৰা আমি মধ্যবিন্দুত আন এডাল নাম দিলোঁ এন তেনেহ'লে ইয়াত আমি এম হৈছে বি চিৰ মধ্যবিন্দু আৰু ইয়াত এন হ'ল কিউ আৰৰ মধ্যবিন্দু এতিয়া চাবা ধৰা হ'ল এ বি চি আৰু পি কিউ দুটা সদৃশ ত্ৰিভুজ ইয়াৰ এ বিৰ মধ্যমা এ বি চি ত্ৰিভুজৰ মধ্যমা এ এম আৰু পি কিউ আৰ ত্ৰিভুজৰ মধ্যমা পি এন তাৰি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব দিছে যে প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত অৰ্থাৎ কালি এ বি চি আৰু এৰিয়া অফ পি কিউ আৰ অৰ্থাৎ এই কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ কোন দুডাল আছিল এ এম আৰু পি এন এ এম আৰু এতে আছিল কি পি এন ইহঁতৰ বৰ্গৰ অনুপাতৰ সমান এইটো প্ৰমাণ কৰিব দিছে এইবাৰ আমি ইয়াক প্ৰমাণ কৰাৰ কাৰণে আমি প্ৰথমতে এইবাৰ প্ৰমাণত যাম যেহেতু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ এই ত্ৰিভুজটা যেহেতু সদৃশ এতেকে ইহঁতৰ বাহুৰ অনুপাত ধৰা হ'ল এ বি বাহু আৰু পি কিউ বাহুৰ অনুপাত আৰু ইয়াত বি চি বাহু আৰু কিউ আৰৰ বাহুৰ অনুপাত নাইবা এ চি বাহু আৰু পি আৰ বাহুৰ অনুপাত সমান হ'ব আমাক এইডাল বাহু নালাগে কাৰণে আমি ইয়াত ব্যৱহাৰ কৰা নাই আমি চিধা ইয়াত এইবাৰ লিখিম এ বি বাই পি কিউ বাহু আৰু ইয়াত বি চি এম মধ্যবিন্দু যেহেতু আমি ইয়াত এনেকৈ লিখিব পাৰোঁ 2 ইনটু বি এম বুলি লিখিব পাৰোঁ আৰু ইয়াতে লিখিব পাৰোঁ কি এন যেহেতু কিউ আৰৰ মধ্যবিন্দু ইয়াত লিখিব পাৰোঁ কি কিউ এন 2 কাটিলে ইয়াত আমি পাম এ বি বাই পি কিউ ইকুৱেল বি এম বাই কিউ এন এই দুটা বাহুৰ অনুপাত এই দুডাল বাহুৰ অনুপাতৰ কি পালোঁ আমি সমান এতিয়া ত্ৰিভুজ এ বি এম আৰু ত্ৰিভুজ পি কিউ এনৰ আমি কি পালোঁ
এ বি বাহুডাল পি কিউ বাহুডালৰ সমান এ বি বাহু আৰু পি কিউ বাহুৰ অনুপাত বি এম আৰু কিউ এন বাহুৰ অনুপাত কি পাইছোঁ সমান পাইছোঁ আৰু এটা কথা লিখিব পাৰোঁ কি ইয়াৰে এই দুয়োডাল বাহুৰ অনুপাত এইডাল বাহুৰ অনুপাত সমান বি কোণটো আমি কিউ কোণটো বুলি লিখিব পাৰোঁ বি কোণ সমান আমি কি লিখিব পাৰোঁ কিউ কোণ কিয় লিখিব পাৰোঁ ইয়াৰ কাৰণ হ'ল যেহেতু এ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ সদৃশ ত্ৰিভুজৰ কোণবিলাক সদায় কি থাকে সমান থাকে সদৃশ ত্ৰিভুজৰ কোণ যি দুটা ত্ৰিভুজ সদৃশ হ'ব তাৰ কোণবিলাক এটা আন্তৰ সমান থাকে গতিকে বি কোণটো আমি কিউ কোণৰ সমান পালোঁ বি কোণ কিউ কোণৰ সৈতে সমান পালোঁ নিশ্চয় এইখিনি বুজি পাইছা চাবা মই আৰু এবাৰ কৈছোঁ প্ৰথমতে এ বি চি আৰু পি কিউ আৰ এই ত্ৰিভুজটা যেহেতু সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাতবিলাক সদায় সমান সেইবাবে এ বি বাহুৰ লগত পি কিউ বাহুৰ অনুপাত বি চি বাহুৰ লগত কিউ আৰ বাহুৰ আৰু এ চিৰ লগত পি আৰ বাহুৰ অনুপাত সমান হ'ব কিন্তু মই সেইডাল লিখা নাই কিহত আমাক প্ৰয়োজন নহয় বাবে সেইটো লিখা নাই লিখি ল'লেও কোনো অসুবিধা নাই এইবাৰ এ বি বাই পি কিউ আৰু বি চিৰ সলনি মই লিখিছোঁ যেহেতু বি এমক 2 গুণ কৰিলে বি চি পোৱা যায় 2 গুণ বি এম বুলি লিখিছোঁ কিউ এনক 2 গুণ কৰিলে কিউ আৰ পোৱা যায় সেইকাৰণে ইয়াতে টুৱাইছ কিউ এন লিখিছোঁ 2 কাটিলে ইয়াত বি এম বাই কিউ এন এতিয়া চাবা আমি ত্ৰিভুজ দুটাৰ চাম এইবাৰ এ বি এম আৰু পি কিউ এন এই ত্ৰিভুজ দুটাৰ এ বি বাহুডাল পি কিউ বাহুডালৰ বি এম বাহুডাল কিউ এন বাহুডালৰ আৰু বি কোণটো কিউ কোণটোৰ সমান এটাতো ওপৰত পাইছোঁ ওপৰৰ পৰা বুলি লিখি দিব পাৰা বি কোণটা কিউ কোণটোৰ সমান কিয় যেহেতু এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটা সদৃশ আছিল তাৰমানে আমি বুজি পালোঁ এইখিনি আমাক প্ৰমাণ কৰিব দিছে কি এইডালৰ সৈতে প্ৰমাণ কৰিব লাগে এইবাৰ আমি প্ৰমাণ কৰিম কি যেহেতু এইবাৰ আমি প্ৰমাণ কৰিম ত্ৰিভুজ ইয়াৰ অংশখিনি মই ইয়াত আনিছোঁ ত্ৰিভুজ যেহেতু ত্ৰিভুজ এ বি এম সদৃশ ত্ৰিভুজ পি কিউ এন ত্ৰিভুজটা যেহেতু সদৃশ এতেকে মই লিখিব পাৰোঁ এ বি বাই পি কিউ ইকুৱেল এ এম বাই পি এন এইখিনি লিখিব পাৰোঁ বি এম আৰু কিউ এনো লিখিব পাৰোঁ আমাক এই এ এম বাই পি এন লাগে কাৰণ মধ্যমা দুডাল লাগে এইখিনি পালোঁ এইবাৰ আমি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ আমি পাম কি চাবা দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান ইয়াত এ বি চি ইয়াত আৰু সলনি মই দিছোঁ কি ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ ইয়াতে যেহেতু শব্দটো লিখিলোঁ যেহেতু ত্ৰিভুজ এ বি চি সদৃশ পি কিউ আৰ তেন্তে আমি লিখিব পাৰোঁ এৰিয়া অফ ত্ৰিভুজ এ বি চি এৰিয়া অফ ত্ৰিভুজ পি কিউ আৰ আমি জানো ত্ৰিভুজৰ দুটা ত্ৰিভুজ সদৃশ হ'লে ইহঁতৰ কালিৰ অনুপাত ইহঁতৰ বাহুৰ অনুপাতৰ সমান হ'ব বাহুৰ সলনি মই লিখিব পাৰোঁ ইয়াত এ বিৰ সলনি ইয়াত এ বি চি ত্ৰিভুজৰ বাহুৰ লিখিব পাৰোঁ এ বি স্কোয়াৰ আৰু ইয়াত লিখিব পাৰোঁ আমি কি পি কিউ স্কোয়াৰ ইয়াত পাইছোঁ চাবা ইয়াত 1 নম্বৰত আমি পাইছোঁ কি যে এ বিৰ সলনি ইয়াতে এ এম এ বি আৰু পি কিউ ইয়াত লিখিবা এ বি বাই পি কিউ তাৰ ওপৰত হোল স্কোয়াৰ ইয়াত যদি এ বিৰ সলনি আমি এ বি বাই পি কিউৰ সলনি লিখিম এ এম বাই পি এন ইয়াত লিখিম চাবা এইখিনি নাতে কাৰণে মই ওপৰলৈকে টানি নিছোঁ চাবা এই অংশখিনি মই ওপৰলৈকে টানি নিছোঁ কি হ'ব এ বি বাই পি কিউ স্কোয়াৰ তেনেহ'লে ইয়াতে আমি এ বি বাই পি কিউৰ সলনি লিখিব পাৰিম এ এম বাই পি এন এ এম বাই পি এন তাৰ ওপৰত হোল স্কোয়াৰ তেন্তে ইয়াত এ এম স্কোয়াৰ বাই পি এন স্কোয়াৰ প্ৰুভড এইটোৱে প্ৰমাণ কৰিবলৈ দিছিল এয়া আছিল
এৰিয়া অফ ত্ৰিভুজ ABC এৰিয়া অফ PQR ইকুৱেল কি AM স্কয়াৰ বাই PN স্কয়াৰ এটো প্ৰমাণ কৰিব দিছিল আৰু ইয়াৰ লগে লগে আমাৰ এই জ্যামিতিটো সম্পূৰ্ণ হ'ল তোমালোকে এবাৰ বুজিবলৈ চেষ্টা কৰিবা ৰিপিট কৰি চাবা তেতিয়া বুজি পাবা এইবাৰ মই দিব ওলাইছো 7 নম্বৰ জ্যামিতিটো এতিয়া আমি 7 নম্বৰ জ্যামিতিটো কৰিবলৈ ওলাইছো 7 নম্বৰ জ্যামিতিটোত কি দিছে প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা এটা আছিল আমাৰ প্ৰশ্নটো কৰিবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিব দিছে আমাক প্ৰমাণ কৰা যে এটা বৰ্গটো আমি প্ৰথমতে আঁকি লম এটা বৰ্গ আঁকিম যাৰ চাৰিওডাল বাহু সমানকৈ আমি এটা বৰ্গ আঁকি লম তাহল A B C D এটা বৰ্গ প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজ এটা সমবাহু ত্ৰিভুজ হল AB বাহুৰ ওপৰত সমবাহু বুলি ক'লে আমি কি বুজি পাওঁ তিনিওডাল যাৰ বাহু সমান তেনেহলে ABCD হৈছে তো এতে ই নাম দিলো ই তেনেহলে এডাল বাহু AB ৰ ওপৰত তেনেহলে AEB এটা কি সমবাহু ত্ৰিভুজৰ কালি এই ত্ৰিভুজটোৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত এটা কৰ্ণ আমি কৰ্ণ এডাল আঁকি দিম AC কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ আধা ইয়াতো এটা এই বাহুডালৰ সমানকৈ আমি বিপৰীত চাইডে আন এটা সমবাহু ত্ৰিভুজ আঁকি লম তোমালোকে জুকি আঁকিবলৈ চেষ্টা কৰিবা নাম দিলি ইয়াত A আমাক তেন্তে কি প্ৰমাণ কৰিব দিছে যে ABE এই ত্ৰিভুজটোৰ কাৰ আধা ACF এই সমবাহু ত্ৰিভুজটোৰ আধা বুলি প্ৰমাণ কৰিব দিছে আমি সিধা এনেকৈ লিখিম ধৰা হল ABCD এটা বৰ্গ ধৰা হল ABCD এটা বৰ্গ ইয়াৰ AB বাহুৰ ওপৰত ইয়াৰ AB বাহুৰ ওপৰত ABE এটা সমবাহু ত্ৰিভুজ আৰু AC কৰ্ণৰ ওপৰত ACF আনটা সমবাহু ত্ৰিভুজ ধৰি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিবলৈ দিছে যে বাহু এডালত উৎপন্ন কৰা সমবাহু ত্ৰিভুজটো হ'ল ABC ABE ইয়াৰ কালি কাৰ আধা এয়া দিছে কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ আধা কৰ্ণ হলেই ডাল কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ আধা বুলি কৈছে তেন্তে কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটো হ'ল ACF তেনেহলে ACF ৰ আধা বুলি প্ৰমাণ কৰিবলৈ দিছে এতিয়া চাবা
আমি প্ৰমাণত যাম প্ৰমাণ যেহেতু AEB আৰু ACF সমবাহু ত্ৰিভুজ গতিকে ইহত সদৃশ কাৰণ সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ সমান যেহেতু AEB আৰু ACF সমবাহু ত্ৰিভুজ যেহেতু AEB আৰু ACF দুয়োটাই সমবাহু ত্ৰিভুজ গতিকে ইহত সদৃশ যেহেতু সদৃশ অৰ্থাৎ ত্ৰিভুজ AEB সদৃশ ত্ৰিভুজ ACF এতেকে আমি জানো কি সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সদৃশ ত্ৰিভুজ AEB আৰু এটা হল ACF এই ত্ৰিভুজৰ কালি যেহেতু ত্ৰিভুজটা সদৃশ গতি ইহতৰ কালিৰ অনুপাত আমি জানো সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ইহতৰ বাহুৰ বৰ্গৰ অনুপাতৰ সমান তে AEB ত্ৰিভুজৰ বাহুডাল পাইছিলো আমি AB তাৰ বাহু হল AB স্কয়াৰ AB বাহুডালৰ বৰ্গ আৰু ACFৰ বাহু এডাল আমি ধৰিছিলো কি AC ডাল কৰ্ণ হিচাপত আছিল যদিও এই বাহু এডাল AC স্কয়াৰ তাৰ সমান তেনেহলে আমি এখিনি বুজি পালো এতিয়া আমি পাইছো কি AEB আৰু ACF এই দুটাৰ ত্ৰিভুজৰ কালিৰ অনুপাত ইহতৰ বাহুৰ বৰ্গৰ অনুপাতৰ সমান এটা ত্ৰিভুজৰ বাহু AB তাৰ ওপৰ স্কয়াৰ এই ত্ৰিভুজত AFC ত্ৰিভুজৰ বা ACF ত্ৰিভুজৰ বাহু এডাল AC তাৰ বৰ্গৰ সমান আনফালে আন এটা কথা জানো কি চাবা ইয়াত AB এটাত ভুল লাগে এইখিনিতে AB স্কয়াৰটো ঠিকে থাকিল AC ভালো চাবা ABCD এই বৰ্গটোৰ এডাল কৰ্ণ যেহেতু কৰ্ণ এই কৰ্ণডালৰ মান হৈছে বাহু এডালৰ √2 গুণ অৰ্থাৎ AC ৰ মান আমি এতে লিখিব পাৰিম 1 √2 AC √2 AC হলনি আমি লিখিম AB স্কয়াৰ এই √2 AB স্কয়াৰ কিয় লিখিছো ইয়াত লিখিম বৰ্গৰ কৰ্ণ যেহেতু বৰ্গৰ কৰ্ণ এতে কাই আছে AC বৰ্গৰ কৰ্ণ সদায় কি হয় √2 ইনটু বৰ্গৰ বাহু এইটা হল সূত্ৰটা বৰ্গৰ কৰ্ণ ইকুৱেল √2 ইনটু বৰ্গৰ বাহু বৰ্গৰ কৰ্ণ হল AC তেনে AC ডাল বৰ্গৰ বাহুৰ √2 গুণ এয়া √2 বৰ্গৰ বাহু কাই ইয়াত বৰ্গৰ বাহুডাল এডাল আমি ধৰি ললো AB যেটো ওপৰত AB আছে তলত আমি AB লিখো বৰ্গৰ বাহু এয়া বৰ্গৰ বাহু AB ইয়াত স্কয়াৰ আছে বাবে আমি ইয়াটো স্কয়াৰ দিছো এটা বৰ্গ কইলে কি হ'ব চাবা ওপৰত হ'ব AB স্কয়াৰ 2 টাই ৰুটডাল কাটিলে ইয়াত 2 মুক্ত হ'ব √2 তেনেহলে বৰ্গ কইলে ইয়াত কি হ'ব 2 আৰু ইয়াত হ'ব কি AB স্কয়াৰ ইয়াৰ তলৰ অংশখিনি আমি ওপৰত উঠাই দিছো চাবা কি কৈছে এতিয়া চাবা ইয়াত ইকুৱেল ইয়াত AB স্কয়াৰ দুটাকে আমি কাটিলো ইয়াতো কাটিলো ইয়াত ওপৰত কি ওলাব 1 তেনেহলে ওপৰত থাকিল 1 তলত থাকিল কি 2 1:2 তেনেহলে আমাৰ কি হল 1:2 ওলাল এতিয়া মান লাগে কাৰণ আমাক AEB এতেকে এৰিয়া AEB অৰ্থাৎ AEB ত্ৰিভুজৰ কালি ই বিপৰীত চাইডে যেতিয়া যাব এই হাফ ইয়াত যেটো হাফ ওলাইছিল ইয়াত এই হাফটো ওলাইছিল মই তো সৰুকে লিখিছো এটা আসলতে ইয়াত এই হাফটো তেনেহলে কাৰ লগত পূৰণ হ'ব ACF ৰ লগত এৰিয়া অফ ACF আৰু ইটোৱে আমাক প্ৰমাণ কৰিবলৈ দিছিল half of area of ACF
তেন্তে আমাৰ চাবা এতিয়া কি হ'ল আমি এই যে হাফটো ইয়াত সৰুকে দিয়া হৈছে ইয়াত 1 ওলাইছে ইয়াত 2 থাকিল 1/2 মই ইয়াত সৰুকে থকা বাবে ইয়াত ওপৰত লিখি দিছো আমাক মান লাগে এই অংশখিনিৰ হাফ এৰিয়া অফ AEB এই অংশটো তেনেহলে কাৰ লগত পূৰণ হ'ব হাফৰ লগত এইটো হাফটাৰ লগত তেনে হাফ এৰিয়া অফ ACF এইটো বুলিয়ে প্ৰমাণ কৰিবলৈ দিছিল তে আমি সহজতে পাইছো এই অংশটো লাগতিয়াল তোমালোকে ভালদৰে চাবা ইয়াত বিশেষ তেনেকে নাই ইয়াৰ আৰু সৰু মডেল কেইটামান আছে 8 নম্বৰ 9 নম্বৰ ইয়াৰ বিষয়ে পিছত আলোচনা কৰিম আজি ইয়াতে থাকিল ধন্যবাদ